নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গুৱাহাটীৰ আই হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। দ্য ৰেটিনা চেণ্টাৰ, পোষ্টবিলাক হৈছে 1 নম্বৰতে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে OPD এছিষ্টেণ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে HS পাছ বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে OT নাৰ্ছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM উইথ আছাম নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন। 4 নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড, জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 5 ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে উই আৰ ছিকিং টেলেণ্টেড ইণ্ডিভিজুৱেলছ টু জইন আৱাৰ টীম। 1 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ একাউণ্ট মেনেজাৰ কাম অফিচ এডমিনিষ্ট্ৰেটৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে ফায়াৰ এণ্ড ছেফটি এক্সিকিউটিভ। জবটোৰ বাবে এক্স ছাৰ্ভিচমেনসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু 3 নম্বৰ পোষ্টটো হৈছে ফিল্ড অফিচাৰ, ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে আৰু জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 25,000 to 50,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো গুৱাহাটীৰ CA ফাৰ্ম এখনৰ ফালৰ পৰা মুকলি হৈছে। CA ফাৰ্ম ইন গুৱাহাটী ৰিকুৱাৰ্ছ অডিট এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন BCom পাছ কেণ্ডিডেট বিচাৰিছে। লগতে যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কেণ্ডিডেট হেভিং 3 years এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন CA ফাৰ্ম উইল বি প্ৰিফাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। মেইল কৰি আপোনালোকৰ CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ অডিট এছিষ্টেণ্ট, এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ছুপাৰভাইজাৰ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 to 20,000 পাৰ মান্থ আৰু জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী হেড অফিচৰ বাবে বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে টেকনিকেল ফিল্ড এক্সিকিউটিভছ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 to 15,000 পাৰ মান্থ আৰু লোকেশ্যনবোৰ হৈছে শিৱসাগৰ, লখিমপুৰ, গোলাঘাট, হাইলাকান্দি আৰু গোৱালপাৰা। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বিষয়ে যদি আপোনালোকে আৰু অধিক সবিশেষ জানিব বিচাৰে ৱেবছাইটটো দিয়া হৈছে। ৱেবছাইটটোত গৈ আপোনালোকে চাব পাৰিব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু জবটোৰ বাবে এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰি ল'ব পাৰিব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে এ ৰেপুটেড ফাষ্ট গ্ৰ'য়িং কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড সুইটেবল কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom এক্সপাৰ্টাইজ ইন টেলি এণ্ড এক্সেল উইথ 2 to 3 years এক্সপিৰিয়েঞ্চ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলত কাম কৰা 2 পৰা 3 বছৰ অভিজ্ঞতা থাকিব লাগিব। চেলাৰী দিয়া হ'ব 12,000 to 15,000 এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে। লগতে 1 to 3 years এক্সপিৰিয়েঞ্চ ইন মাৰ্কেটিং ফিল্ড বিচৰা হৈছে আৰু মাৰ্কেটিং এক্সিকিউটিভ পোষ্টটোৰ বাবে আপোনালোকৰ বাইক থাকিব লাগিব, মেণ্ডেটৰী হয়।
এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 30 আৰু মেক্সিমাম 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰী আপ টু 15,000 ডিপেণ্ডিং আপন এক্সপেৰিয়েঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে। উই আৰ লুকিং ফৰ এ চেলছ এক্সিকিউটিভ হু মিটছ দ্য ফলোয়িং ক্ৰাইটেৰিয়া। লেংগুৱেজেছ ৰিকুৱাৰ্ড। অসমীয়া, হিন্দী আৰু ইংলিছ তিনিটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। হেডকোৱাৰ্টাৰ্ছ গুৱাহাটী। লগতে জবটোৰ বাবে আপোনালোকৰ নলেজ থাকিব লাগিব ফেমিলিয়াৰিটি উইথ দ্য নৰ্থ ইষ্ট ৰিজন ইণ্ডাষ্ট্ৰী, মেডিকেল ইকুইপমেণ্ট ট্ৰেডিং। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 to 25,000 পাৰ মান্থ আৰু ইয়াৰ লগতে ট্ৰেভেলিং এলাউন্স আৰু ডেইলি এলাউন্স এক্সট্ৰাকৈ দিয়া হ'ব। জবটোৰ বাবে ESIC আৰু PF প্ৰভাইড কৰা নহ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে। প্ৰজেক্ট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কেয়াৰ ইণ্ডিয়া ফাউণ্ডেশ্যন TI কোকৰাঝাৰ প্ৰজেক্ট স্পনচাৰ্ড বাই ASSCS। কোৱালিফিকেশ্যন বিচৰা হৈছে BSW বা BA ইন ছ'চিয়লজি or MSW MA in Sociology. Proficiency in computer skills is mandatory. জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিল ভালদৰে থাকিব লাগিব, মেণ্ডেটৰী হয়। Candidates with relevant work experience will be given preference. 1 year for postgraduate and 3 years for graduate. Postgraduate কেণ্ডিডেটসকলৰ বাবে 1 year অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেট কেণ্ডিডেটসকলৰ বাবে 3 বছৰ অভিজ্ঞতা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। শ্বৰ্ট লিষ্টেড হোৱা কেণ্ডিডেটসকলক ইণ্টাৰভিউ কাৰণে মতা হ'ব। অফিচৰ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে জবটোৰ বাবে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। বেক ছাইড অফ এপেক্স বেংক, 2nd floor, ৱাৰ্ড নং 9, PONPS ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, পিন 783370। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে। এ ডিষ্ট্ৰিবিউটৰ ফাৰ্ম ৰিকুৱাৰ্ছ জুনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ দ্য এৰিয়া 8 গাঁও গুৱাহাটী। জবটোৰ বাবে মিনিমাম এক্সপেৰিয়েঞ্চ 1 year বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে জবটোৰ বাবে 9678607929। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে। ৱাক ইন ইণ্টাৰভিউ ৱান্টেড 2 to 3 years এক্সপেৰিয়েঞ্চ টিচাৰ্ছ ইন ছ'চিয়লজি, হিষ্ট্ৰী, ইকনমিক্স ফৰ CBSE ক্লাছ 11 and 12 ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম এট ৰেপুটেড স্কুল ইন গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8500245354। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে। এফিনিটি ক্লাছেছ ইজ ইন আৰ্জেণ্ট নীড অফ টেলিকলাৰ্ছ। কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম HS, ছায়েন্স প্ৰিফাৰ্ড, এক্সপেৰিয়েঞ্চ মিনিমাম 1 year। চেলাৰী দিয়া হ'ব 10,000 to 15,000 পাৰ মান্থ আৰু জবটোৰ বাবে আপোনালোকৰ লেপটপ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰতে। ৱাক ইন ইণ্টাৰভিউ এ ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজ নিয়েৰ SBI গড়চুক ব্ৰাঞ্চ আৰ্জেণ্টলি নিডছ। 1 নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি উইথ এক্সপাৰ্টাইজ ইন এক্সেল অনলি এক্সপাৰ্ট। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব জবটোৰ বাবে। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। 2 নম্বৰ পোষ্টটো হৈছে এক্সপেৰিয়েঞ্চ চেলছ এক্সিকিউটিভ। জব কেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 7099181255। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব।
নেক্সট জবটোলৈ আহিছোঁ 13 নম্বৰতে PCMB টিচাৰ্ছ ৰিকুৱাৰ্ড ফৰ কোচিং ইনষ্টিটিউট এট গণেশগুৰি। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আৰু বায়'লজি টিচাৰ বিচৰা হৈছে কোচিং ইনষ্টিটিউটৰ বাবে। জব লোকেশ্যন গণেশগুৰি হয়। CBSE ক্লাছ 11 আৰু 12 প্ৰিপাৰেশ্যন এণ্ড প্ৰেক্টিকেলছ। মিনিমাম 5 years CBSE স্কুল টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।